নমস্কাৰ, মই তৃষ্ণা পুনৰ আপোনালোকক মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। এতিয়া বসন্ত কালত কি ফুল ফুলাব পাৰিব আৰু কি ফুল ৰুবলৈ পাৰিব তাৰে কিছু কথা জনাওঁ। এয়া হৈছে হাচনাহানা। এতিয়া বসন্ত ঋতুটোতে ফুলে, বসন্ত ঋতুৰ পৰা ফুলিয়ে থাকে। প্ৰায় বেছিভাগ সময়ে বছৰৰ বেছিভাগ সময়ে এই ফুলটো ফুলে, হাচনাহানা যাৰ নাম। অতি সুগন্ধিযুক্ত। যেতিয়া ইয়াৰ সুগন্ধি পোৱাৰ লগে লগে আপোনাৰ মনটো মতলীয়া হৈ পৰে, কাৰণ ফুলৰ সুগন্ধই সকলোৱে মন মতলীয়া কৰে, যেনেকৈ নাহৰ, তগৰ, এয়া হৈছে হাচনাহানা আৰু কেতেকী ফুল। তেনেধৰণৰ ফুলবিলাকে আমাৰ মন মতলীয়া কৰে বসন্ত কালত। আৰু এই হাচনাহানা সন্ধিয়া 6 বজাৰ লগে লগে ইয়াৰ ফুলৰ সুগন্ধি চাৰিওফালে বিয়পি পৰে আৰু পোৱাৰ লগে লগে আপোনাৰ মনটো পুলকিত হৈ পৰে। কেতিয়াও নলগোৱাকৈ নাথাকিব। এনেধৰণৰ আমি খুব আমাৰ এইবিলাক পুৰণি ফুলবিলাক আমি সঞ্চয় কৰি ৰাখিব লাগে, বাগিচাত ৰোপণ কৰি ৰাখিব লাগে আৰু অতি ভাল লাগে। আৰু এয়া হৈছে আলামন্দা বুলি কয়। এইটো এটা ভেৰাইটি, খুব সুন্দৰ ধুনীয়া। প্ৰতিটো সময়তে ফুলে বুলি ক'ব পাৰি। খুব হয়তো বছৰৰ এমাহমান সময়হে নুফুলে নেকি, তথাপি তাৰ মাজতো এপাহ দুপাহ ফুলি থকা দেখা যায়। কাৰণ এইখিনি সময়তে ৰোৱা সময়। এনেধৰণৰ আলামন্দা আজিকালি বিভিন্ন ৰঙৰ পোৱা যায় আৰু খুব সেউজীয়া হৈ থাকে গোটেই বছৰটো গছজোপা। সেইটো কাৰণে মোৰ ভাল লাগে। কিন্তু বাৰিষাৰ বেছি পানী পৰে, মৰি যোৱাৰ সম্ভাৱনা থাকে। যোৱা বছৰ মৰু মৰুকৈ এই ফুলজোপা বাচিলে আৰু ৱালৰ কাষে কাষে মোৰ এতিয়াও বাৰিষা ছিজনত মৰি যোৱা ফুলবোৰ বেয়া লাগে, মনত পৰে। এয়া হৈছে একলফা হিস্পিডা। মোৰ এটা অতি সুন্দৰ ধুনীয়া মোৰ ভাল লগা ফুল এটা ফুল হৈছে একলফা হিস্পিডা। আৰু এইখিনি সময়ৰ পৰাই ৰঙা হৈ ফুলি থাকে আৰু সেইটো কাৰণে ভাল লাগে। বসন্তকাল অহাৰ লগে লগেতো সকলোৱে ভাল পায়। আৰু বাগিচাৰ যদি আপুনি ৰঙাকৈ ফুলি থাকে, ফুলিপা বা বগাকৈ ফুলি থাকে, কিমান ভাল লাগে আপুনি নিজে ভাবকচোন। কিন্তু ইয়াৰ সুগন্ধি নাই, সেইটো কাৰণে মানুহবিলাকে ভাল নাপায়। আৰু পূজাটো অৰ্পণ কৰিব নোৱাৰে বুলি কয়, সেইটো কাৰণেও ভাল নাপায় কিছু লোকে। কিন্তু পূজাত অৰ্পণ কৰোঁ নকৰোঁ, সুগন্ধি থাকক নাথাকক, কিন্তু সেয়া মোৰ মনে নকয় যে সেইজোপা ফুল মই ৰুবলৈ নালাগে বুলি মোৰ মনে নকয়। কাৰণ এজোপা ফুল এখন বাগিচাত ইমান বেছি পৰিমাণৰ ফুলি থকা ফুল এজোপা পাবলৈ খুব কঠিন হয়। কাৰণ ইমান বেছি পৰিমাণৰ ফুল কেতিয়াও সকলো ফুল নুফুলে। সেইটো কাৰণে এই ফুলটো ফুলে কাৰণে মোৰ বাবে অতি মৰমৰ। মই সৰুৰ পৰাই ভাল পাওঁ, মোৰ মাৰ ঘৰৰ পৰাই আছে আৰু সৰুৰ পৰাই মই ইয়াৰ প্ৰতি মোৰ দুৰ্বলতা আছে। মোৰ ভাল লাগে কাৰণ অনবৰতে ৰঙাই হৈ থাকে, মাত্ৰ অলপ দি। কিন্তু এইটো ছিজনত ই বেছি পাতখিনি সেউজীয়া হৈ পৰে আৰু ফুলটো ৰঙাকৈ এনেদৰে দীঘল দীঘল ফুলে। ইয়াৰ নাম হৈছে একলফা হিস্পিডা। কিন্তু মানুহবিলাকে কিয় নিকিনে মই নিজে নাজানো, কাৰণ প্ৰতি বছৰে ডাল কাটি পচাওঁ, কিন্তু ইয়াৰ মানুহবিলাকে এই ফুলটো নিকিনে। কিয় নিকিনে, কি কাৰণ আছে মই সেয়া নাজানো। যদি আপোনালোকে জানে জনাবচোন। মোৰ কিন্তু ভাল লাগে। আৰু এইখিনি সময় দেখিছে কিমান সুন্দৰকৈ ফুলি আছে। বাগিচা এখনৰ মাজত যদি এইজোপা দি থয় বা কাষতে দি থওক, কিমান সুন্দৰকৈ ফুলিব আপুনি নিজে অনুমান কৰি চাওকচোন। আৰু কি ক'ম, ইয়াৰ বিষয়ে সকলোখিনি জানি ল'ব লাগে। যদি বিষাক্তই হওক বা যদি ইয়াৰ বতাহটোৱে বেয়া, তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি সকলোখিনি কথা জানি ল'ব পাৰে। মই সেই বিষয়ে নকওঁ বাৰু, হয়তো ইয়াৰ বিষয়ে বেলেগেও কাৰোবাৰ বেলেগ জ্ঞান থাকিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব। সদায় মই নতুন ফুলেই দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ, সদায় দেখুৱাই থাকিম। কিন্তু এইখিনি বসন্তকালত ফুলা ফুল আপোনালোকে ৰোপণ কৰক আৰু সংগ্ৰহ কৰক। হাইড্ৰেঞ্জিয়া নেমটো হৈছে চাইণ্টিফিক নেম আৰু আমি ফৰগেট মিনত বুলি কওঁ। ইণ্ডিয়ান নেম হৈছে ফৰগেট মিনত। অতি সুন্দৰ ধুনীয়া এইখিনি সময়তে। আৰু ইয়াতে সদায় পানী দিব। ফুলা পাছত ৰ'দত নাৰাখিব, তেতিয়া ফুলপাহ আপোনাৰ বেছি দিনলৈকে থাকিব। কিন্তু বৰষুণৰ পানী পাবলৈ দিব। ফুলাৰ আগতে পূৰা একেৰাহে বৰষুণৰ পানী পাবলৈ দিব, তেতিয়াহে সুন্দৰভাৱে ফুলা দেখা যায় আৰু ফুলজোপা খুব সেউজীয়া হৈ পৰে। আজিলৈ আহোঁ, ধন্যবাদ।